ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ভগৱন্ত কৃষ্ণই আহি নকয়হি। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। আপোনালোকে ভকত বৈষ্ণৱ আলহী অতিথি আহিলে যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি নাভাবিব, এয়া আত্মাস্বৰূপ ঈশ্বৰ আহিছে। আপোনাৰ ঘৰৰ কাষৰ মানুহজন আহিলেও বা 20 মাইল আঁতৰৰ মানুহজন আহিলেও ঘৰৰ কাষৰ মানুহজন বা মানুহগৰাকী যাদৱ মাধৱ আহিছে বুলি ভাবিলে আপোনাৰ ভুল কৰা হ'ব। গতিকে ঘৰৰ কাষৰ মানুহজন বা মানুহগৰাকীক যদি আসনত বহুৱাই ধূপ এডাল জ্বলাই সেৱা এটা লয়, তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক সেৱা কৰিলেও অ' হৰি অ' ৰামে ক'ব। অ' হৰি অ' ৰামটো আপুনি মই ভবা যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই। কোনে কৈছে? আত্মাই। আত্মা ঈশ্বৰ। গতিকে আত্মাৰ পৰা আমি আশীৰ্বাদ ল'ব লাগে। গতিকে তেওঁ ভাবিলে যে আমাৰ গীতা ভাগৱতে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি কৰিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰোগুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব। আৰু ভকতে যদি বৰ ভাল লাগিলে গৃহস্থী ঘৰলৈ গৈ সমাজখনলৈ গৈ বুলি যদি কয়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। মনত ৰাখিব। গতিকে কৃষ্ণই পোনপটীয়াকৈ আমাক আশীৰ্বাদ নিদিয়ে, ভকতৰ আশীৰ্বাদ ল'ব লাগিব। ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত পৰিব লাগে। এই কথা 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথু প্ৰভুৱে 4ৰ্থ স্কন্ধ ভাগৱতত কৈ গৈছে। কি বুলি? যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটোমত। যাৰ ঘৰত ভকতৰ পদধূলি নপৰে, ঈশ্বৰৰ নাম নলয়, ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ থাকিলেও আপদৰ পৰা মুক্ত নহয় বুলি ভাগৱতে কৈছে। সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। 10টা পকা ঘৰ থাকিলেও, 10খন গাড়ী থাকিলেও আপোনাৰ শৰীৰটো সুস্থ হৈ নাথাকিবও পাৰে, আপোনাৰ মনটো আনন্দত নাথাকিবও পাৰে। গতিকে আপোনাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ মন শৰীৰ আৰু আত্মাক উন্নতি পথত সহায় কৰিব নোৱাৰে। কোনে কৰিব? আন যত সবে মিছা ভক্তিৰ অভাৱে। ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকীৰ্ত পদসেৱন আত্মনিবেদন স্মৰণ, তাৰ ভিতৰত এই এক প্ৰকাৰ ভকতি আচৰণ কৰিলেও আপোনাৰ জীৱই পৰম গতি পাব। আমি ল'ৰা ছোৱালীক এই শিক্ষা দিব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যাতে ভগৱন্তৰ